আপোনালোক সকলোকে স্বাগতম জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। মানুহজনে কি খাইছে চাওক, সেয়া আকৌ বেলেগ কিবা খোৱা নাই দে, চাহ খাইছে। লাল চাহ মানে চিচা গিলাচত খোৱাটো অভ্যাস আছে। কি ধুনীয়াকৈ ৰ'দটো ওলাই আহিছে দেখিছে নহয়। আজি মানুহজনে মই অকণমান আঁতৰলৈ আহি আকৌ আগৰ জেগাতে কথা অকণ পাতিম বুলি ভাবিছোঁ। আপোনালোককো দেখাম মানুহজনৰে মোৰে কাজিয়া পেচাল কিমান, মিলা প্ৰীতি কিমান, নহয়নে? মানুহৰ সংসাৰত কাজিয়া পেচাল কাৰ নালাগে কওকচোন বাৰু। তাৰ পাছতে এনেকৈ মিল হৈ সংসাৰখন জীয়াই ৰখাটো এটা ডাঙৰ কথা নহয়নে বাৰু। গতিকে মানুহজনক আজি লৈ আহিছোঁ, ভিডিঅ'টো কোনো কাৰণত নোলায়। গতিকে মই কৈছোঁ যে আজি আপোনালোক মোৰ লগত দেখাম। আপুনি কওকচোন, আপোনাৰ মই মানুহে কৈছে যে মিলা প্ৰীতি নাই, মিলা প্ৰীতি নাই, মিলা প্ৰীতি থকাটো কাৰ আছে কাৰ নাই সেইবোৰ আমি স্বচক্ষুৰে দেখি আছো নহয়। নহয় আমাৰ মিলা প্ৰীতি নাথাকিলেও আমি সংসাৰখন জীয়াই ৰাখিছোঁ, হয় নহয়? আমি কষ্ট কৰি খাইছোঁ, গতিকে আমাৰ পকৰত লাগি থাকি লাভ নাই। আৰু এটা কথা হ'ল, আপোনাক এটা কথা মই ক'বলৈ বিচাৰিছোঁ। এতিয়া আপোনাৰ ককায়েকক যে ফোন কৰি কোনোবাই কৈছে, মই নাম কাৰো নাই কোৱা, মোৰ নাম কৈ বাৰু মানুহে ভিডিঅ' বনাই আছে দেই। ডাইৰেক্ট মোৰ নাম কৈছে, মোৰ মাইনুছ ব্লগ বুলি কৈ ভিডিঅ' বনাইছে। আপুনি সেইবিলাক নাচায় কাৰণে নাজানে। গতিকে মইতো কাৰো নাম লৈ কোৱা নাই, কিন্তু এনেকুৱাকৈ কৈ আছে তাৰমানে, পাহৰিয়ে গ'লোঁ কথাটো, পুলিচত দিয়া কথা। সেইটোৱে। আপোনাৰ ককায়েকলে যে ফোন কৰিছিলে, আপোনাক পুলিচত দিব। আপোনাৰ মনটো কেনেকুৱা লাগিব পাৰে সেইটো কোনো নাই ভবা। এটা সময়ত মুজডালকে পকাই নাহিব। আপোনাৰ আপুনি এটা সময়ত কেনেকুৱা আছিলে, শিকাৰ কাৰণে কিমান কি কৰিছিলে, এনেকুৱা হৈয়ে থাকে মানে ভাইকন্দাৰ নিচিনা আৰু কোনো নাই, হয়নে? নিজৰ গিৰিয়েকবিলাকৰ আগতো তেতিয়া ভাইকন্দাৰ সমান একো নাই, কিন্তু সেই মুখেৰে যে এতিয়া আপোনাক পুলিচত দিম বুলি ৱাৰ্ণিং দি আপোনাৰ ককায়েকলে ফোন কৰিছে। গতিকে চব ভগৱানে ওপৰলৈ উঠাই দিয়ে, গম পাইছেনে? খহাওঁ বুলি ভাবিলে বেছি সময় নালাগে। সেইবিলাক আমিতো সাও দিয়া নাই, আমিতো মানুহক সদায় ভালেই কৰি আহিছোঁ, হয় নহয়? গতিকে টকা পইচাক লৈ অহংকাৰ কৰিও লাভ নাই, নিজৰ একোক লৈ আমাৰ সা সম্পত্তি কিবাক লৈ অহংকাৰ কৰি মানুহৰ লাভ নাই, হয় নহয় বাৰু? গতিকে আপোনাক এইটো কথা। আৰু এটা কথা হ'ল কি, আপোনাক মানুহে মোৰ কথা লগাবলৈ কেনেকৈ সুবিধা পায়? সুবিধা পাই জানাই, মোৰ পেটত যে বেলেগ এটা চৰিত্ৰ আছে, মুখত যে বেলেগ এটা চৰিত্ৰ আছে, সেইটো কাৰণে জানে। মই মানুহক মোৰ কাৰ প্ৰতি মোৰ মৰম স্নেহ আছে, কাৰ প্ৰতি নাই গম নাপায় নহয়। মইহে জানো, মোৰ অন্তৰখনেহে জানে। মোৰ ভাইজাক মই ভাল পাওঁ নে বেয়া পাওঁ সেইখিনি মইহে জানো। ৰ'ব, এতিয়া আপোনাক যে কথাটো লগালে যে মোৰ কেনেকুৱা লাগিব পাৰে যে নিজৰ মানুহে যেতিয়া মোৰ মানুহজনক কথা লগাব, আপুনি মানে মোৰ ওপৰত অত্যাচাৰ কৰক, এনেকুৱা নিচিনা হ'ল। আপুনি যদি সেইদিনাখন বেলেগ এটা খঙত থাকিলে মোৰ ওপৰত লাগি আহিলেহেঁতেন, আৰু ফোনটো যদি ঘৰত নকৰি পেলাই যদি আপুনি বাহিৰত শুনি আহিলেহেঁতেন, হয় নহয়? কথাবোৰ তেনেকুৱা। কিন্তু আপোনাৰ এটা কথা হ'ল যে, আৰু এটা কথা, এতিয়া দেউতা আমাৰ ঘৰলৈ আহে দেই। এতিয়া সেইটো এটা ডাঙৰ কথা হৈছে, দেউতা আমাৰ ঘৰলৈ আহিছে। এতিয়া মই দেউতাক লৈ পেলাই হেনো ঢেৰ ভিডিঅ' বনাই আছোঁ দেই, সেইবিলাক লৈ পেলাই ভিডিঅ' পূৰা বনাই আছে। আৰু মই যাক বেয়া পাওঁ বুজিছেনে, তাৰ মই চেনেলটো আনছাবস্ক্ৰাইব কৰি পেলাওঁ, নহা কৰি পেলাওঁ, আৰু মোৰ ভিডিঅ'বোৰ কিন্তু চাই আছে। কিন্তু চাব দেই, মানুহৰ শত্ৰুটো কেনেকুৱা ধৰণৰ। আমি কিবা এটা নিজে কষ্ট কৰি খাইছোঁ, হয় নহয়? আমিতো কাকো ডিষ্টাৰ্ব দিবলৈ, আমি কাৰোবাৰ ঘৰত গৈছোঁ নেকি ডিষ্টাৰ্ব দিবলৈ? নাই যোৱা। গতিকে আমি কেনেকৈ চলিছোঁ, কেনেকৈ খাইছোঁ, আপোনাৰ মোৰ কি আছে, সেইবিলাক লৈ পেলাই মানুহে যাতে কথা ক'বলৈ সুবিধা নাপায়। আৰু নেক্সট টাইম আপুনি সুবিধা নিদিব। তাৰমানে কেলৈ, ছ'চিয়েল মিডিয়াত বৰ সহজ কথা নহয়, যেনেকুৱা ধৰণৰ কমেণ্টবোৰ দিছে মই আপোনাক দেখুৱাই আছোঁ। গতিকে আমি কাকো দিগদাৰ দিবলৈ নাই যোৱা। আমি যিমানকণ পাৰোঁ লোকৰ উপকাৰ কৰিছোঁ, কিন্তু অপকাৰ কাকো কৰা নাই, হয় নহয় কথাটো? এতিয়া দেউতা আহিছে, আপুনি জানে, ময়ো জানো, গাঁৱৰ ওচৰৰ চবেই জানে যে বয়সস্থ মানুহজন অকলে আছে। গতিকে দেউতাৰ সেই স্বভাৱ এটাও আছে, ইঘৰত সিঘৰত গৈ ইটো বিচৰা সিটো বিচৰা, বয়স হ'লে হয়ে, সেইটোতে হয়। কিন্তু মই যিজনী ওচৰতে আছোঁ, আহিছে কাৰণে মই কিবা এটা দিছোঁ, আৰু সেইটো ভিডিঅ' বনোৱাটো যে অপকাৰ হৈছে সেইটো মই ভবা নাছিলোঁ। আৰু প্ৰকৃততেও এতিয়া কাইলৈ পঢ়িলে ঘপকে কোনোবাই সেইটো ভিডিঅ' অপকাৰ হৈছে মানে কেলৈ লাজ পাইছে, লাজ পোৱাৰ কাৰণেতো সেইটো কথাটো প্ৰকাশ হৈছে। আৰু এটা কথা, ইমান আৰু মই তোমাৰ দেউতা বুলি নহয়, এজন গাঁৱৰ বয়োজ্যেষ্ঠ বৃদ্ধ মানুহ, আৰু সেই গতিকে বিপদত পৰিলে চাব লাগে, বা কিবা এটা ওচৰত আছোঁ যেতিয়া অহা যোৱা কৰি থাকিব পৰা হৈ আছোঁ, মই চকু কাণ ময়ো দি থাকোঁ মাজে সময়ে। যে বুঢ়া আহে, দেউতাৰ আহিলে কৰিবলৈ নিদিবা দেই, আমুককে নকবা দেই, তামুককে নকবা দেই, সেইখিনি মই সম্পূৰ্ণৰূপে কৈ থাকোঁ। আমাৰ সেইবিলাক নাই। আৰু মানুহে এইটোহে ভাবিব লাগিছে যে আমি চাকৰি জেগাত দূৰণিত আছোঁ, সিহঁতি যে কিবা এটা চাইছে, সেইটোৱে তাহাঁতৰ কাৰণে যথেষ্ট হ'ব লাগিছিলে। তাহাঁতি নিজেও লৈ নাযায়,
আৰু ঘৰতো আহি পেলাই ৰখি নাথাকেহি কোনো। আপুনি চাব দেখিছে নহয়, কোনোতো এতিয়ালৈকে আজিলৈকেতো কোনো অহা নাই, না লৈ গৈছে না কোনোবাই আহি ৰখি আছে। ঘৰত থাকি কোনোবা এটা এনেকুৱা মানুহ ৰখি থাকক যে বুঢ়াটো কেনিও যাব নালাগে, কাৰো ঘৰলৈ নোযোৱাকৈ আমি ৰাখি দেখুৱাইছোঁ চা, সেইটোতো কৰিবও পৰা নাই। ইমানেই যুঁজিছে, ইমান কষ্ট মোৰ সামাজিক মাধ্যমৰ মজিয়াখন। এয়া চাওক, মোৰ মানুহজনক কৈ দিলোঁ যে মোৰ মানুহজনৰ লগত মিল নাই, মোৰ ল'ৰা ছোৱালীৰ লগত মিল নাই। আপোনালোকে কমেণ্ট কিছুমান দেখি আছিলে। আজি মোৰ মানুহজনে মোৰ ভিডিঅ'ত নোলায়, আজি মই কথাকেইটা ক'বৰ বাবে তেখেতকো লৈ আহিছোঁ। ইয়াৰ পাছত কোনোবাই এইটো ভিডিঅ'ৰ পোকৰত যদি কোনোবা লাগি থাকে তেতিয়া জানিম যে মোৰ মানুহজনৰ লগত মোক ভালে থকাটো নিবিচাৰে। গতিকে সেইটোকে যদি কৰিব নালাগে তেতিয়াহ'লে আজি ভিডিঅ'টো ইমানখিনিয়ে আছিলে। আৰু আপোনালোকে নিজে চিন্তা কৰিব, মোৰ মানুহজনে মোৰ দেউতাক বেয়াকৈ নকয়, আৰু আহিছে কাৰণে আমি দেউতা বুলি নহয়, কিন্তু ইমানেই বেছি কেনেকুৱা কমেণ্ট দি আছে আৰু এতিয়ালৈকে বন্ধ হোৱা নাই। মই কিন্তু আনছাবস্ক্ৰাইব কৰি দিলোঁ, কিন্তু মোৰ ভিডিঅ' চায়ে আছে, মোক লৈ ভিডিঅ' বনায়ে আছে। মাইনুছ ব্লগ নাম দি বনাইছে। মই কিন্তু কাৰো নাম লৈ কথা কোৱা নাছিলোঁ, কিন্তু মই পিছত গৈ পেলাই মইহে মানে হেৰি কৰিবগৈ লাগিব, কিছুমান ব্যৱস্থা ল'বগৈ লাগিব যি দেখিছোঁ। কাৰণ চাওক, আমি কাৰো একো লোৱা নাই। আমি পাৰোঁ যিমান পাৰোঁ লোকৰ কাৰণে কৰিছোঁ, আৰু আমি লোকৰ পৰা একো আশা কৰা নাই, আমি একো পোৱাও নাই। গতিকে তাৰ মাজত যেতিয়া বেলেগে পুলিচত দিয়ালৈকে মানুহজনক ৱাৰ্ণিং দিব যিকোনো কাৰণত, গতিকে সেইখিনি মানুহক ভগৱানক দিছোঁ। কাৰণ ভগৱানে দেখাই আছে টকা পইচাই মানুহৰ সুখ নহয়, বাকী সুখ কোনে কিমান ভুগিছে আমি সেইখিনি সকলো আমি জনা আছে। আমি লোকক হাঁহিবলৈ নাযাওঁ, কাৰণ কিয় হাঁহিবলৈ নাযাওঁ, এইটো হাঁহিব নাপায়, কিন্তু পৰিস্থিতিয়ে বাধ্য কৰাইছে। গতিকে আমি সেইকাৰণে আমি কাকো একো বেলেগ ধৰণে পানিছমেণ্ট ল'বলৈ নাযাওঁ, আমি পুলিচত দিম বুলি দম দিবলৈ নাযাওঁ। কিন্তু মোৰ যদি ছ'চিয়েল মিডিয়াৰ এই ফিল্ডখনত যদি অপকাৰ কৰিবলৈ হিংসা কৰি আছে, তেতিয়াহ'লে কিন্তু মই পুলিচৰ ওচৰ চাপিবগৈ বাধ্য হ'ম, মই নিজেই দেই, মোৰ মানুহজনে নহয়। গতিকে সেইটো মই বহুত কষ্টত কৰিছোঁ। গতিকে বাকীবিলাকৰ যেনেকৈ কষ্টৰ ফল বিচাৰে, ময়ো মোৰ নিজৰ কষ্টৰ ফলত মই কৰি আছোঁ। আৰু মোৰ ঘৰখনৰ পৰিৱেশটো, মোৰ এজনী অসুস্থ ছোৱালী আছে যিহেতু, গতিকে মই ঘৰখনৰ পৰিৱেশটো লোকৰ জাবৰ এসোপাৰ কাৰণে মই পৰিৱেশ ধ্বংস কৰি থাকিব নোৱাৰোঁ, সদায় মগজটো বেয়া কৰি থাকিব নোৱাৰোঁ। গতিকে এয়াই আছিল আজি ভিডিঅ'টো। গতিকে আপোনালোকে জনাব কমেণ্ট কৰি, মানে মোৰ মানুহজনৰ মন্তব্য কেনেকুৱা পালে, আমাৰ মিলা প্ৰীতি আছেনে নাই, আমাৰ কি আছে কি নাই। গতিকে আজিয়েই মানুহজনক আৰু সন্তুষ্ট কৰাই কথাকেইটা সুধিলেও নহ'লে মানুহজনে ভিডিঅ'ত নোলায়। গতিকে আজিলৈ আহোঁ, পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ আহি আছোঁ। আশা কৰোঁ আপোনালোক সদায় মোৰ লগত এইদৰে থাকিব। ধন্যবাদ।